Guys, ইতিমধ্যে আমি সকলোৱে গম পাই আহিছোঁ যে 134 এডিশ্যন ডুৰাণ্ড কাপ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডায়মণ্ড হাৰ্বৰ এফচিক 6-1 গোলৰ ব্যৱধানত পৰাজয় বৰণ কৰি বেক টু বেক দ্বিতীয়বাৰৰ কাৰণে ডুৰাণ্ড কাপ ফাইনেল মেটচ জিকিবলৈ সক্ষম হৈছে আৰু এইটো ইণ্টাৰেষ্টিং যে ডায়মণ্ড হাৰ্বৰে প্ৰথমবাৰ কাৰণে ডেবিউট কৰিয়ে কি কৰিছে ফাইনেল খেলিবলৈ সক্ষম হৈছে ত' এইটো ভাল খবৰ সিহঁতৰ কাৰণে যিহেতু প্ৰথমবাৰ ডেবিউট কৰি সিহঁতে ফাইনেল খেলিছে আৰু যি কাৰণে আৰু বেছি ভাল হ'লহেঁতেন এতিয়া কথাটো হ'ল যে নৰ্থ ইষ্ট ইউনাইটেড এফচি 2024 আৰু 2025 দুয়োটা বৰ্ষতে চেম্পিয়ন হ'বলৈ সক্ষম হৈছে আৰু এইটো জানি থোৱা অলপ ভাল হ'ব যে আমাৰ অসমৰ এজন খেলুৱৈ পাৰ্থিৱ গগৈয়ে 45 মিনিট ছামথিংছৰ সময়ত এটা গ'ল দিছিলে আৰু চ' এইটো আমাৰ অসমবাসীৰ কাৰণে সুখবৰ যিহেতু অসম সন্তান পাৰ্থিৱ গগৈয়ে গ'ল দি নিজৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে ডুৰাণ্ড কাপত লৈকে নৰ্থ ইষ্টৰ স্ক'ৰ আছিলে 2 প্ৰথম হাফলৈকে নৰ্থ ইষ্টে দুগোল দিছিলে কিন্তু ডায়মণ্ড হাৰ্বৰ এফচিয়ে এগোল দিবলৈ সক্ষম হৈছিলে কিন্তু হাফ টাইমৰ পিছত কি কৰিছিলে খেলখন পূৰা নৰ্থ ইষ্টৰ ডমিনেশ্যন ওলাই গৈছে কাৰণ মানে 6 আৰু 1 ইজ ইট ভেৰি ডিফাৰেঞ্চ হয় কাৰণ এইটো গম পালোঁ বলক জানোচোন আমি ডুৰাণ্ড কাপৰ অলপ হিষ্ট্ৰীৰ বিষয়ে যিহেতু ডুৰাণ্ড কাপৰ প্ৰথমখন মেটচ অনুষ্ঠিত হৈছিলে 1888 চনত হিমাচল প্ৰদেশৰ চিমলাত আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ডুৰাণ্ড কাপ অনুষ্ঠিত হৈ আহিছে আৰু ডুৰাণ্ড কাপ হৈছে এছিয়াৰ ভিতৰত সবচে পুৰণি ফুটবল টুৰ্ণামেণ্ট আৰু ৱৰ্ল্ডৰ ভিতৰত 5 অৰ্থাৎ পঞ্চম পুৰণা নেশ্যনেল ফুটবল টুৰ্ণামেণ্ট চ' তেতিয়াৰ পৰাই এই ডুৰাণ্ড ফুটবল টুৰ্ণামেণ্ট চলি আহিছে আৰু এতিয়াও চলি আহিছে এইটো নেশ্যনেল ভিত্তিত হয় আৰু এতিয়ালৈকে এই ডুৰাণ্ড কাপত সবচে হাইষ্ট কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে মোহন বাগানে কলকাতাৰ এফচি মোহন বাগান যে কি কৰে এই ডুৰাণ্ড কাপত কি কৰে আনলাইক এনি আদাৰ ফুটবল টুৰ্ণামেণ্ট কম্পিটিশ্যন তিনিটা ইয়াত ট্ৰফি দিয়া হয় প্ৰথমটো হৈছে ডুৰাণ্ড কাপ যিটোক আমি মাষ্টাৰ প্ৰাইজ বুলি কোৱা হয় আৰু এটা দিয়ে এইটো চিমলাৰ ট্ৰফি বুলি কয় আৰু এটা দিয়ে এইটো আমাৰ ৰাষ্ট্ৰপতিৰ ফালৰ পৰা যিটো আমাৰ ৰাষ্ট্ৰপতি ভৱনক প্ৰদান কৰিব দ্ৰৌপদী মুৰ্মুৱে চ' এইটো প্ৰদান কৰিব আমাৰ ৰাষ্ট্ৰপতি ভৱনক এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই কিন্তু কৰিব চ' নৰ্থ ইষ্টৰ কাৰণে এইটো ভাল এটা অপৰচুনিটি আছে বেক টু বেক 3 টাইম জিকাৰ চ' 2026 কি হয় খেল দেখা যাওক লেটছ চি